নৱবৰ্ষৰ প্ৰাক্ষণত মৰাণত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষী তীব্ৰ অভিযান। ব্ৰেড এনালাইজাৰ লৈ ৰাজপথত নামিল প্ৰশাসন। নৱবৰ্ষক আদৰা ব্যাপক প্ৰস্তুতিৰ মাজতে মৰাণত সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। 31 ডিচেম্বৰ অৰ্থাৎ বছৰটোৰ শেষ নিশা যাতে কোনো অঘটন নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণত আৰক্ষী আৰু আবকাৰী বিভাগে চলালে যুটীয়া অভিযান। নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে সুৰাপান কৰি গাড়ী চলোৱা চালকৰ ব্ৰেড এনালাইজাৰ লৈ পৰীক্ষা কৰিলে আৰক্ষীয়ে। বনভোজৰ বাবে যোৱা গাড়ী চালকৰ ওপৰত প্ৰশাসনে বিশেষ দৃষ্টি ৰাখিছে, কাৰণ চালকজনৰ ওপৰতে নিৰ্ভৰ কৰে গাড়ীত থকা আন যাত্ৰীসকলৰ জীৱন। সেয়েহে 31 ডিচেম্বৰৰ পাৰ্টি বা বনভোজ খাই উভতিব লগীয়া গাড়ীসমূহক ৰখাই ব্ৰেড এনালাইজাৰৰ জৰিয়তে পৰীক্ষা কৰা হৈছে। এই অভিযান কেৱল আজিৰ নিশাই নহয়, 1 জানুৱাৰীত অধিক তীব্ৰতৰ হ'ব। নিজৰ লগতে আনৰ সুৰক্ষাৰ স্বাৰ্থত সকলোকে সতৰ্ক হৈ যান-বাহন চলাবলৈ আহ্বান জনাইছে প্ৰশাসনে। মৰাণ থানাৰ অন্তৰ্গত মানে আপোনাৰ 31 জানুৱাৰী আৰু 1 জানুৱাৰী উপলক্ষে মৰাণ থানা বা অসম আৰক্ষী এটা নিজাববীয়াকৈ এটা হেৰি কৰে যে পিকনিক আৰু মানুহে এতিয়া বনভোজ বা আপোনাক লৈ খোৱা মেলা হেৰি কৰে, আয়োজন হয়। সেই উপলক্ষে মানে মৰাণ থানা আৰু আবকাৰী বিভাগ এই দুই যুটীয়া উদ্যোগত এটি অভিযান চলাইছে 31 জানুৱাৰী আৰু 1 জানুৱাৰী উপলক্ষে। আৰু সকলো ৰাইজক আহ্বান জনাইছে যাতে মাদক দ্ৰব্য সেৱন কৰি যাতে তেখেতলোকে গাড়ী মটৰ নচলায়, আৰু পিকনিকত যিজন ড্ৰাইভাৰজনক যাতে যি সমাজে লৈ যায়, সমাজে পিকনিক খাবলৈ লৈ যায়, তেখেতলোকে ড্ৰাইভাৰজনৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। আৰু আবকাৰী আৰু মৰাণ থানাৰ যুটীয়া উদ্যোগত এই অভিযান চলি আছে। আজি আৰু অহাকালিলৈ তীব্ৰ গতিৰে যাতে আপোনালোক ৰাইজে মদ খাওক, মদটো ঘৰত খাব লাগে, যেতিয়া অসম চৰকাৰে দিছে, আবকাৰী বিভাগে দিছে, কিন্তু যাতে যান-বাহন চলাই যাতে বা আজিকালি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীও এই মাদক দ্ৰব্য সেৱন কৰি যাতে স্কুটি গাড়ী এনেকুৱাবোৰ নচলায়, নিজৰ সুৰক্ষাৰ কাৰণে যাতে মাদক দ্ৰব্য সেৱন নকৰে আৰু এই মাদক দ্ৰব্য সেৱন কৰি যাতে দুৰ্ঘটনা পতিত নহয়, সেই আহ্বান জনাই মৰাণ থানা আৰু আবকাৰী বিভাগে এটা অভিযান চলাই আছে মৰাণত। এইটো আমি মৰাণ ৰাইজে আৰু মৰাণ BDPয়ে তেখেতলোকক শলাগ জনাইছোঁ। আৰু এই অভিযান অহাকালিলৈকে চলি থাকিব। আৰু ৰাইজলৈ এটা আহ্বান যাতে গাড়ী চলায় আৰু গাড়ী চলাজনক লগতে ড্ৰাইভাৰজনৰ লগতে নিজেও সাৱধান হওক, আৰু লগতে ৰাইজৰ সজাগতা হ'ব লাগে যাতে মাদক দ্ৰব্য সেৱন কৰি যাতে গাড়ী চালনা নকৰে।